ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল ধনুৰাশি জাতক জাতিকাসকলৰ জানুৱাৰী মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে এই মাহটোত কোনখিনি ক্ষেত্ৰত বিশেষকৈ অলপ সাৱধানতাৰ অৱলম্বন কৰিব সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব এই ৰাশিফল ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি সকলোৰে জানুৱাৰী মাহটো শুভ হোৱা কামনা কৰি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ বিশেষকৈ এই জানুৱাৰী মাহটোৰ বিশেষকৈ ধনুৰাশি জাতক জাতিকাসকলৰ গ্ৰহৰ অৱস্থান আগৰ তুলনাত ভাল হ'ব বুলি কৈছে সময়ৰ সৎ ব্যৱহাৰ কৰাটো আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছে কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত নিশ্চয়কৈ ঘনিষ্ঠ ব্যক্তিৰ পৰামৰ্শ লওক বুলি কৈছে নিশ্চয়কৈ আপুনি সঠিক সমাধান লাভ কৰিব ধ্যান ৰাখক এই মাহৰ প্ৰথম সপ্তাহত এলাহ আৰু মানসিক চাপে আপোনালোকৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব ইয়াৰ ফলত আপোনালোকৰ কাম কৰাৰ যি ক্ষমতাত প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ পৰিকল্পনা আৰু বিশেষকৈ কাম-কাজ গোপনে ৰাখক বুলি কৈছে অন্যথা কোনো বাহিৰৰ মানুহে ইয়াৰ অন্যায়ৰ সুবিধা ল'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত বিশেষকৈ ব্যৱসায়িক কাৰ্যকলাপ স্বাভাৱিক হৈ থাকিব সেই ব্যৱসায়ৰ সৈতে জড়িত নতুন নীতিৰ বিষয়ে তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে কাগজ পত্ৰ আৰু ফাইল সম্পূৰ্ণকৈ অফিচত ৰাখক কাম স্থগিত কৰাৰ বাবে সুবিধা হ'ব পাৰে বিষয়সকল খং কৰিব পাৰে গতিকে ধ্যান ৰাখক কামবোৰ যিমান পাৰে কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰক প্ৰিয়ৰ বন্ধুৰ সৈতে হঠাৎ লগ পোৱাটো আপোনালোকক সুখী কৰি তুলিব পাৰে আৰু পুৰণি স্মৃতিবোৰ সতেজ কৰিব ঘৰৰ পৰিৱেশটো সুখদায়ক হ'ব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত আপোনালোকৰ প্ৰণালীবদ্ধ দৈনন্দিন কাম-কাজ আপোনালোকে বিশেষকৈ যদি কৰে কাম-কাজ আপোনালোকক সুস্থ কৰি ৰাখিব কিছু সময় প্ৰকৃতিৰ সংগত থাকি ধ্যান কৰক বুলি কৈছে ভ্ৰমণৰ সুযোগ পাব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ এই সময়খিনিত যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰিছে বা ভাবিছে প্লেনিং কৰিছে তেন্তে আপোনালোকৰ সিদ্ধান্ত লাভজনক হ'ব পাৰে সম্পূৰ্ণ একাগ্ৰতাৰে ইয়াৰ ওপৰত কাম কৰক বুলি কৈছে চৰকাৰী অৱসৰপ্ৰাপ্ত একাংশ ব্যক্তিৰ সহায় আৰু উপযুক্ত পৰামৰ্শ লাভ কৰিব এইবোৰ কথাত নিশ্চয়কৈ মন দিব ধ্যান ৰাখক ঘৰত যিকোনো সৰু ইছ্যু এটাৰ বাবে ডাঙৰ এটা ইছ্যু বা সমস্যা হ'ব পাৰে সৰু এটা কাৰ্যৰ পৰা ডাঙৰ এটা সমস্যা হ'ব পাৰে যাৰ কাৰণ হ'ব বাহিৰৰ মানুহৰ হস্তক্ষেপ গতিকে ধ্যান ৰাখক এই মাহত বিশেষকৈ এই সময়খিনিত কেতিয়াবা আপোনালোকৰ স্বভাৱে বিশেষকৈ আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনালোকৰ আচৰণেও কিছুমান ক্ষেত্ৰত অলপ সমস্যাৰ ক্ৰিয়েট কৰিব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায়ত কৈছে যে মনোৰঞ্জন আৰু প্ৰসাধন সামগ্ৰী যিসকলে বিক্ৰী কৰে তেওঁলোকৰ বাবে ভাল হ'ব বুলি কৈছে বিশেষকৈ এই সময়খিনিত মহিলাসকলেও ব্যৱসায় ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব লাভজনক চৰ্ত থাকিব কমিছন সম্পৰ্কীয় কাম-কাজত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব জানুৱাৰী মাহত বিশেষকৈ আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত ইগো যেতিয়া আপোনালোকৰ বাঢ়িব স্বামী স্ত্ৰীৰ মাজত সংঘাত হ'ব পাৰে কিবা এটা কাজিয়া পেচাল হ'ব পাৰে তদুপৰি বিবাহ বহিৰ্ভূত সম্পৰ্কীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে কিছু লোকৰ গতিকে ধ্যান ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত পৰিৱৰ্তিত বিশেষকৈ বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ কাহ চৰ্দিৰ দৰে সমস্যা আপোনালোকক আমনি কৰিব পাৰে এই সময়খিনিত গতিকে জানুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত অলপ ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব বেঙুনীয়া ৰঙৰ আৰু শুভ সংখ্যা হ'ব 6 এবাৰ জানুৱাৰী মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনি কেনেধৰণৰ পৰিৱৰ্তন লৈ আহিছে সাম্প্ৰতিক পৰিস্থিতি উন্নত হ'ব ধ্যান ৰাখিব লাগিব নেতিবাচক পৰিস্থিতিত অশান্তি পৰিৱৰ্তে সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবৰ বাবে চেষ্টা কৰিব আৰু সফলো হ'ব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ লাভ কৰিব পাৰে কোনো কাৰণ বিশেষকৈ নোহোৱাকৈ আনৰ বিষয়ত হস্তক্ষেপ নকৰিব অন্যথা ইয়াৰ পৰিণাম আপোনালোকে নিজে ভোগ কৰিবলগীয়া হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ লগত কাজিয়া হ'লে ঘৰৰ যি ব্যৱস্থা আৰু পাৰস্পৰিক সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে ধ্যান ৰাখক এইখিনি ক্ষেত্ৰত আপোনালোকে অলপ সাৱধান হ'ব লাগিব ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সকলো কাম নিজে সংগঠিত কৰিবলৈ চেষ্টা কৰক লগতে মনত ৰাখিব যে আপোনালোকৰ কামৰ ক্ৰেডিট আন কোনোবাই ল'ব পাৰে এটা চৰকাৰী ভ্ৰমণ কাৰ্যসূচী আপোনালোকৰ হ'ব পাৰে এই সময়ত যদি কোনো চৰকাৰী বিষয় আপোনালোকৰ বা কাগজ পত্ৰৰ কিছুমান কাম চলি আছে তেন্তে তাৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন আছে বৈবাহিক সম্পৰ্কত চলি থকা ভুল বুজাবুজিয়ে বিশেষকৈ ঘৰৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে প্ৰেমৰ সম্পৰ্কত যুৱক যুৱতীসকলে সময় বেছি নষ্ট নকৰিব নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব লাগে স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান এই সময়খিনিত কৈছে যে নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ সুৰক্ষাৰ সম্পৰ্কীয় নিয়মবোৰ গুৰুত্ব সহকাৰে মানি চলক ভাল হ'ব বিত্তীয় সম্পৰ্কীয় যিকোনো বিষয় সমাধান কৰিব পাৰিব গতিকে তাৰ ওপৰত মনোনিৱেশ ৰাখক বুলি কৈছে যিকোনো গুৰুত্বপূৰ্ণ বিষয় হ'লে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আলোচনা কৰাটো ভাল হ'ব ইয়াৰ ফলত উন্নত ফলাফল আহিব আৰু সামাজিক পৰ্যায়ত আপুনি নতুন পৰিচয় লাভ কৰিব যদি আপুনি সম্পত্তি বা বাহন কিনাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে এই বিষয়টো পুনৰ বিবেচনা কৰক নিজৰ স্বভাৱত অধিক পৰিপক্কতা আনিব লাগিব পৰিস্থিতিৰ বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰক আপোনালোকৰ অসাৱধানতাৰ আৰু হাঁহি ধেমালিৰ বাবে চলি থকা বহুতো কামবোৰ স্তব্ধ হ'ব পাৰে বিশেষকৈ ধ্যান ৰাখক
ব্যৱসায়ত পাইকাৰীৰ লগতে বিশেষকৈ খুচুৰা সম্পৰ্কীয় কামতো গুৰুত্ব দিব লাগে কৰ্মচাৰীক নিৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ এই সময়ত যিকোনো ধৰণৰ লেনদেন কেৱল ফিক্সড বিল তেনেকুৱা ধৰণৰ বিশেষকৈ বিলৰ জৰিয়তে কৰক বুলি কৈছে কোনো ধৰণৰ চুক্তিৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব চুৰি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়ত সাৱধান হ'ব অফিচৰ কোনো সহকৰ্মীৰ বাবে সমস্যা হ'ব পাৰে বৈবাহিক সম্পৰ্কত জানুৱাৰী মাহৰ তৃতীয় সপ্তাহত সুখদায়ক হ'ব আপোনালোকৰ স্বভাৱৰ বিশেষকৈ আৱেগিকতা আৰু মধুৰতা প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা আনিব স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক কামৰ বোজাৰ বাবে ক্লান্তিৰ আৰু শৰীৰ বিষৰ দৰে অৱস্থা আপোনালোকৰ হ'ব পাৰে লগতে পৰিৱৰ্তিত বতৰৰ পৰাও নিজকে ৰক্ষা কৰিলে ভাল হ'ব বুলি কৈছে গতিকে এই সময়খিনিত কিন্তু আপোনালোকে অলপ ধ্যান দিব লাগিব বুলি কৈছে আপোনালোকে এই সময়ত আপোনালোকৰ নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত ধ্যান দিব লাগিব পৰিয়ালৰ বা আত্মীয়ৰ কোনো সদস্যৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে আপোনালোকে কিবা এটা মানসিক টেনচনত পৰিব লগা হ'ব পাৰে জানুৱাৰী মাহৰ শেষৰ সপ্তাহৰ এই সময়খিনিত বিশেষকৈ শেষৰ ভাগলৈ আপোনালোকৰ আইআৰএছ স্থবিৰ উৎসৱ আৰম্ভ কৰিলে আপুনি সকাহ পাব বন্ধু বান্ধৱী বা সহকৰ্মীৰ সৈতে আপোনালোকৰ পাৰস্পৰিক ভাৱৰ আদান প্ৰদানৰ জৰিয়তে কিছু ভাল খবৰ লাভ কৰিব পঢ়া শুনা কৰাৰ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে কিছু ভাল বা সন্তোষজনক ফলাফল পোৱা আছে বা কষ্ট কৰিব লাগিব কিবা এটা অনুষ্ঠান আদিত উপস্থিত থাকিবলৈ নিমন্ত্ৰণো পাব পাৰে ধ্যান ৰাখক আচৰণত কোমলতা বজাই ৰাখক অহংকাৰ আৰু খঙৰ বাবে অপ্ৰয়োজনীয় তৰ্ক আৰু তেনেকুৱা ধৰণৰ তৰ্ক পেচালত পৰিব নালাগে এই সময়ত আয়ৰ অনুপাতে অধিক খৰচ হ'ব পাৰে গতিকে বাজেটৰ কথা আপোনালোকে মনত ৰাখি খৰচ পাতি কৰক ব্যৱসায়ত আপুনি আপোনালোকৰ প্ৰচেষ্টাৰে যিকোনো সমস্যা সমাধান কৰিব পাৰিব এই মাহৰ শেষৰ ফাললৈ বিশেষকৈ শ্ৰমিক মহিলাসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত সৰ্বোত্তম প্ৰদৰ্শন কৰিব পাৰিব বা দিব পাৰিব কাৰ্যালয়ৰ ছিনিয়ৰ বা বিষয়াসকলৰ সৈতে সম্পৰ্ক বেয়া কৰিব নালাগে নষ্ট নকৰিব যদি আপুনি বিশেষকৈ চৰকাৰী চাকৰি কৰে তেনেহ'লে কামৰ বোজা বাঢ়িব বুলি কৈছে এই মাহৰ শেষৰ ফাললৈ ঘৰখনত শান্তি আৰু নিশ্চয়তা অনুভৱ কৰিব অতিথি গতিবিধি হ'ব উপহাৰ লেনদেনো হ'ব পাৰে সুখকৰ পৰিৱেশৰ সৃষ্টি হ'ব অত্যধিক কামৰ বোজাৰ বাবে স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে এই মাহত বিশেষকৈ শেষৰ ফালে আপুনি শাৰীৰিক আৰু মানসিক বিশ্ৰামৰ আপোনালোকৰ প্ৰয়োজন আছে সেইখিনি পাৰিবাৰিক সমস্যাৰ বাবে এই মাহত বিশেষকৈ পাৰস্পৰিক সম্পৰ্কত যি দূৰত্বৰ সৃষ্টি হৈছিল সেয়া অভিজ্ঞ সদস্যৰ সহায়ত সমাধান হ'ব পাৰে আৰু সম্পৰ্কত পুনৰ মধুৰতা ঘূৰি আহিব বিশিষ্ট লোকৰ সৈতে মত বিনিময় বৃদ্ধি পাব আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব সময়ৰ লগত নিজকে খাপ খাবলৈ চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ সমস্যাবোৰ সোনকালে সমাধান হ'ব যিকোনো পৰিকল্পনাত কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক এই মাহত গৃহ উন্নয়ন বা ঘৰখনৰ উন্নয়ন সম্পৰ্কীয় কিছু কাম থাকিব সামাজিক কাম আপোনালোকৰ অৱদান থাকিব বুলি কৈছে বিপণন সম্পৰ্কীয় কামতো কিছু লোকচানৰ সম্ভাৱনা আছে চাকৰিত নতুন সম্ভাৱনা আশা কৰা হৈছে উচ্চপদস্থ বিষয়ৰ পৰাও সমৰ্থন পাব পৰিয়ালত এই মাহত এক শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰিব মাজে মাজে কিবা এটা সৰু সৰু কথা বতৰা লৈ তৰ্ক পেচাল হ'ব পাৰে প্ৰেমৰ সম্পৰ্কৰ ফলত কিছু লোকৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ ছালৰ সংক্ৰমণৰ দৰে সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে এই মাহত নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে আনৰ সমস্যাত তৎক্ষণাৎ আপোনালোকে জড়িত নহ'ব নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল প্ৰতিফলন আপোনালোকে দেখিব ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বা একাগ্ৰতা বজাই ৰাখিব লাগে এই মাহত এই সময়খিনিত অপ্ৰয়োজনীয় খৰচবোৰ নিয়ন্ত্ৰণ কৰক বিশেষকৈ ল'ৰা ছোৱালীৰ কৰ্মৰ প্ৰতি তেওঁলোকৰ কাম কাজৰ প্ৰতি বিশেষকৈ চোকা দৃষ্টি ৰাখক বুলি কৈছে ভাল প্ৰতিফলন দেখিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে জানুৱাৰী মাহটো সুন্দৰভাৱে পাৰ হওক যদিহে আপোনালোকে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব